নমস্কাৰ এই মুহূৰ্তৰ আন এক ডাঙৰ খবৰ এবাৰ প্ৰত্যক্ষভাৱে ৰাজনীতিৰ যুদ্ধত নামিবলৈ সাজু হৈছে এবিএমছুৰ ফালৰ পৰা হুংকাৰ প্ৰদান কৰা হৈছে যে বিটিসি পৰিষদীয় নিৰ্বাচনত বিটিসিৰ ৰাজনীতি উলট পালট কৰি দিব এবিএমছুৱে এই মুহূৰ্তত জনাইছো এই ডাঙৰ খবৰ বিটিসি পৰিষদীয় নিৰ্বাচনত বিটিসিৰ ৰাজনীতি উলট পালট কৰি দিব এবিএমছুৱে আগন্তুক বিটিসিৰ পৰিষদীয় নিৰ্বাচনত প্ৰত্যক্ষভাৱে যুঁজিবলৈ সম্পূৰ্ণ সাজু এবিএমছু বিটিসিত ভূমিজৰী ভূমিপট্টা প্ৰদান লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ড ন্যায় প্ৰদানৰ দাবীত 25 ছেপ্টেম্বৰত উদালগুৰিৰ পৰা কোকৰাঝাৰলৈ উলিওৱা হ'ব বিশাল পদযাত্ৰা এবিএমছুৰ নেতৃত্বত এবিএমছুৰ দাবীসমূহ পূৰণ নকৰিলে নিৰ্বাচনী ৰণলৈ সাজু থাকিবলৈ হুংকাৰ প্ৰদান কৰিছে এবিএমছুৰ সভাপতি টাইছন হুছেইনে প্ৰমোদ বৰুৱাই নিজৰ ৰাজনৈতিক স্বাৰ্থৰ বাবে সমস্যাসমূহ সমাধান কৰাৰ বিপৰীতে সমস্যাসমূহ জিয়াই ৰাখিছে অতি শীঘ্ৰে এবিএমছুৰ দাবীসমূহ পূৰণ নকৰিলে আমি আমাৰ অধিকাৰ কাঢ়ি আনিবলৈ সম্পূৰ্ণ সাজু আছো এনেধৰণে হুংকাৰ প্ৰদান কৰিছে চিৰাঙৰ কাজল গাঁৱত এবিএমছুৰ সভাপতি টাইছন হুছেইনৰ ফালৰ পৰা কোৱা হৈছে যদিহে আমাক নিদিয়ে তে আমাৰ যদিহে দাবী পূৰণ নকৰে তেনেহলে অনাগত দিনত আমি আমাৰ অধিকাৰ কাঢ়ি আনিবলৈ সম্পূৰ্ণ সাজু আছো আৰু এবাৰ আগন্তুক বিটিসি পৰিষদীয় নিৰ্বাচন আমি প্ৰত্যক্ষভাৱে নিৰ্বাচনী ৰণত নামিম আৰু বিটিসি পৰিষদীয় নিৰ্বাচনত বিটিসিৰ ৰাজনীতি উলট পালট কৰি দিম এনেধৰণে হুংকাৰ প্ৰদান কৰা দেখা পোৱা গৈছে এবিএমছুৰ সভাপতি টাইছন হুছেইনক এই মুহূৰ্তত এবিএমছুৰ সভাপতি টাইছন হুছেইনৰ ভাষ্য আমাৰ লগত আছে কি কৈছে কি হুংকাৰ প্ৰদান কৰিছে টাইছন হুছেইনে শুনোৱা যে বিটিসি অঞ্চলটোত সৰ্বস্তৰৰ জনগণৰ ভূমিৰ পট্টা ভূমি জৰীপ আৰু যিবিলাক মানুহ গোষ্ঠী সংঘৰ্ষত আক্ৰান্ত হৈছিলে সকলোৰে ক্ষতিপূৰণ আৰু বিটিসি অঞ্চলটোত বিশেষকৈ আপোনালোক আটাইয়ে জানে যে বিভিন্ন টেট উত্তীৰ্ণ প্ৰাৰ্থী বিটিআৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলক এতিয়ালৈকে চৰকাৰে নিযুক্তি দিয়া নাই আজি তেখেতসকলে টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে সদায় আন্দোলন কৰি থাকিব লগা হৈছে টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলক নিযুক্তি দি বিটিসিৰ প্ৰত্যেকখন প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক নিযুক্তিৰ ব্যৱস্থা বিটিআৰ চুক্তিৰ 6.3 দফা অনুসৰি এই বিটিআৰ অঞ্চলটোত অসমীয়া মাধ্যমেই হওক বা বড়ো মাধ্যমেই হওক প্ৰতিটো মাধ্যমৰ অপ্ৰাদেশিকৃত বিদ্যালয়সমূহ প্ৰাদেশিকৰণ এবিএমছুৰ প্ৰয়াত সভাপতি ছৈয়দ লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ ন্যায় তথা বিভিন্ন ধৰণৰ সামাজিক ৰাজনৈতিক অধিকাৰ বিচাৰি অহা 25 ছেপ্টেম্বৰৰ পৰা এবিএমছুৱে কেন্দ্ৰীয়ভাৱে বিটিসিৰ হিমুৰ উদালগুৰিৰ পৰা এক বিশাল পদযাত্ৰা কাৰ্যসূচী আমি গ্ৰহণ কৰিবলৈ আজিৰ এবিএমছুৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ অহা 25 ছেপ্টেম্বৰৰ পৰা এবিএমছুৱে কেন্দ্ৰীয়ভাৱে উদালগুৰিৰ পৰা সমগ্ৰ বিটিসিৰ মাজেৰে খোজকাঢ়ি আহি বিটিসি সচিবালয়ৰ সন্মুখত বিটিসিৰ বৰ্তমানৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ হাতত বিটিসি অঞ্চলৰ সৰ্বস্তৰৰ জনগণৰ ভূমিৰ অধিকাৰৰ বিচাৰি ভূমিৰ সমস্যাৰ সমাধান বিচাৰি শৈক্ষিক সমস্যাৰ সমাধান বিচাৰি সামাজিক সমস্যাৰ সমাধান বিচাৰি লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ ন্যায় বিচাৰি আমি আমাৰ স্মাৰকপত্ৰ দাখিল কৰিম আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে বৰ্তমানৰ চৰকাৰখনে ৰাজনৈতিকভাৱে আমাৰ সমস্যাসমূহ সৃষ্টি কৰি ৰাখিছে ৰাজনৈতিকভাৱে আমাৰ সমস্যাসমূহ তেখেতসকলে গাপ দিব বিচাৰিছে আমাৰ সমস্যাসমূহ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে তেখেতসকলে সমাধান কৰিব বিচৰা নাই সেয়ে ইতিমধ্যে আমি ঘোষণা কৰিছোঁ যে আগন্তুক বিটিসি নিৰ্বাচনত এবিএমছুৱে প্ৰত্যক্ষভাৱে ৰাজনৈতিক ভূমিকা গ্ৰহণ কৰিম কাৰণ আমাৰ ৰাজনৈতিক সমস্যাৰ সমাধান কৰিবলৈ হ'লে এবিএমছুৰ সন্মুখত আমাৰ ৰাজনৈতিক ভূমিকা গ্ৰহণ কৰাৰ অবিহনে বেলেগ কোনো ব্যৱস্থা আমি দেখিবলৈ পোৱা নাই অহা 22 আৰু 23 অক্টোবৰ তাৰিখে কোকৰাঝাৰ চহৰৰ মাজমজিয়াত এবিএমছুৱে কেন্দ্ৰীয়ভাৱে চতুৰ্থ বাৰ্ষিক শ্বহীদ দিৱস কাৰ্যসূচী আমি গ্ৰহণ কৰিম উক্ত শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি সমগ্ৰ বিটিসি অঞ্চলৰ এবিএমছুৰ সৰ্বস্তৰৰ প্ৰাক্তন বিষয়ববীয়াসকলক মাতি আনি আমি আলোচনা কৰিম উক্ত শ্বহীদ দিৱসৰ কাৰ্যসূচীত আমি নপুৰণি সতীৰ্থ সন্মিলন অনুষ্ঠিত কৰিম উক্ত শ্বহীদ দিৱসতে আমি এক চিন্তন বৈঠক আয়োজন কৰিম আৰু এই উক্ত বৈঠকতে সৰ্বস্তৰৰ জনগণৰ দিয়া পৰামৰ্শ লৈ আগন্তুক দিনত বিটিসি নিৰ্বাচনত এবিএমছুৱে ৰাজনৈতিকভাৱে কেনেকৈ আগবাঢ়ি যাম সেই কথাখিনি আমি স্পষ্টভাৱে ঘোষণা কৰিম মূল কথা এটাই যে আমি যে এবিএমছুৱে ৰাজনৈতিক ভূমিকা গ্ৰহণ কৰিবলৈ ওলাইছোঁ এবিএমছুৱে যে আজিৰ তাৰিখত উদালগুৰিৰ পৰা খোজকাঢ়ি আহি বিটিসি চিফ প্ৰমোদ বড়োক যে সাক্ষাৎ কৰিবলৈ বাধ্য হৈছোঁ এই ঘটনাৰ দ্বাৰা আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ এবিএমছুৱে নিজৰ সংবিধান প্ৰদত্ত অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত
বিটিসি অঞ্চলৰ লক্ষ লক্ষ জনগণৰ ন্যায় নিৰাপত্তা অধিকাৰ সুনিশ্চিত কৰাৰ স্বাৰ্থত এই বিটিসি অঞ্চলত শতিকা ধৰি বসবাস কৰি থকা প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি বসবাস কৰি থকা ধৰ্মীয় সংখ্যালঘু মুছলমানসকলৰ ভূমিৰ অধিকাৰ নিশ্চিত কৰাৰ স্বাৰ্থত আমি সৰ্বোচ্চ পৰ্যায়ৰ গণতান্ত্ৰিক আন্দোলন গ্ৰহণ কৰিবলৈ আমি বাধ্য হৈছোঁ। প্ৰমোদ বড়ো ডাঙৰীয়াক খতিয়াই দিছোঁ যে শীঘ্ৰেই আমাৰ দাবীসমূহ পূৰণৰ ব্যৱস্থা যদি গ্ৰহণ নকৰে, কাৰণ বিটিসি চৰকাৰৰ হাতত ভূমিৰ বিষয়ত তেখেতসকলক আইন বনোৱাৰ সকলো কৰ্তৃত্ব দিয়া আছে। লেণ্ডৰ বিষয়টো ট্ৰেন্সফাৰ ছাবজেক্টটো বিটিসি। আজিৰ তাৰিখত প্ৰমোদ বড়ো ডাঙৰীয়া কাইলৈ এখন যদি বিটিসিৰ অধিৱেশন পাতি বিটিসি অঞ্চলত 2003 চনৰ আগৰ পৰা বসবাস কৰি থকা প্ৰত্যেকটো সংখ্যালঘু পৰিয়াল, আদিবাসী পৰিয়াল, কোচ ৰাজবংশী পৰিয়ালক যদি মাটিৰ পট্টা দিব বিচাৰে এদিনতে তেখেতে ভূমি আইন তৈয়াৰ কৰি ল'ব পাৰে। কিন্তু তেখেতে সম্পূৰ্ণভাৱে এই বিটিসি অঞ্চলৰ সৰ্বসাধাৰণ জনগণৰ সমস্যাৰ প্ৰতি পিঠি দি তেখেতে সম্পূৰ্ণ নিজৰ ৰাজনৈতিক উদ্দেশ্য সিদ্ধি কৰিবলৈ ৰাজনীতি কৰি আছে। আৰু এই কথা আমি কেতিয়াও মানি নলওঁ। লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডক লৈ যি তেখেতসকলে ৰাজনীতি কৰিলে, এই অঞ্চলৰ সহজ সৰল জনগণক লৈ যি তেখেতে ৰাজনীতি কৰিলে, এই ৰাজনীতি শেষ কৰিবৰ সময় হ'ল। বিটিসিৰ সংখ্যালঘু মুছলমান, কোনোবা হাগ্ৰামা মহিলাৰ ভোট দিয়া, কোনোবা প্ৰমোদ বড়োক ভোট দিয়া, কোনোবা বিজেপিক ভোট দিয়া, কোনোবা কংগ্ৰেছক ভোট দিয়া মেচিন নহয়। আমি আমাৰ অধিকাৰ কাঢ়ি আনিবলৈ সাজু হৈছোঁ। আগন্তুক দিনত ABMCয়ে ৰাজপথত গণতান্ত্ৰিক আন্দোলন চলাব আৰু নিৰ্বাচনত প্ৰত্যক্ষভাৱে ৰাজনৈতিক ভূমিকা গ্ৰহণ কৰি এই বিটিসিৰ ৰাজনীতি আমি উলট পালট কৰি দিবলৈ কিন্তু আমি প্ৰস্তুতি গ্ৰহণ কৰিছোঁ। এনিটক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।